গুড মৰ্ণিং। আজি আমাৰ গাড়ীখনৰ ছাৰ্ভিচিং আছে। এতিয়া ওলাইছোঁ যোৰহাটলৈ বুলি ছাৰ্ভিচিং দিবলৈ। আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো যিহেতু বোকা, পুৰা গাড়ীখন বোকা লাগি আছে। ছাৰ্ভিচিং নিয়াৰ আগতে অকণমান পানী মাৰি চাফ কৰি লৈছোঁ, নহ'লে আপোনাৰ ডিলাৰ ল'ৰাকেইটাই ঘিণ কৰিব দেখি গাড়ীখন, সেইকাৰণে অলপ চাফ কৰি লৈছোঁ। আজি কেইমাহমানৰ আগলৈকে যোৰহাট টাউনৰ পৰা জাজিলৈকে ৰাস্তাটো অতি বেয়া আছিল, মানে মানুহ যাব নোৱাৰা অৱস্থা। কিন্তু এতিয়া বনাই দিলে ধুনীয়াকৈ। এইফালে চাই ৰেলিং দি দিলে ছাইডত, এইফালে এনেকৈ ৰেলিং দিছে, একদম পূৰা টাউনৰ ভাইব এটা আহিছে। হ'লেও কিন্তু ৰাস্তাটো ইমানেই লৰালৰিকৈ বনালে নহয়, ঠায়ে ঠায়ে এতিয়াও বহুত জেগাত গাঁত, ক'ৰবাত ব্লেক টেপিংটো এখাই গৈছে। মানে স্পীড গৈ থাকিলে কেতিয়া মানে গাড়ী জাপ মাৰি দিব নহয়, একো গমেই নাপাব আপুনি। এফালে ষ্ট্ৰিক লাইটবোৰ যে লগাই দিছে, যেতিয়া ষ্ট্ৰিক লাইটবিলাক জ্বলিব বৰ ধুনীয়া লাগিব। জগদুৱা বা তিয়কত থাকি পেলাই এইপিনে নগাঁও গুৱাহাটীত থকা লিখা লাগে। মানে ফ'ৰ লাইনটো যেতিয়া প্ৰথম আমি গুৱাহাটী যাওঁ, নগাঁও ৰাস্তাটো দেখোঁ যেতিয়া, এতিয়া আমাকো এনেকুৱা হ'ব। আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে যোৰহাট চেনিজানত এখন টোল গেট বনাই আছে। এই টোল গেটখন যেতিয়া কমপ্লিট হ'ব, তেতিয়া আমি কেনেকৈ পইচা দিব লাগিব? যিহেতু আমি যোৰহাট এই নিজৰ ডিষ্ট্ৰিক্টৰ এইটো ৰাস্তাই দিনটোত হয়তো 4-5 বাৰ অহা যোৱা কৰিবলৈ আছোঁ, তেতিয়া আমি কেনেধৰণে পইচা দিব লাগিব? কোনোবাই যদি কিবা জানে জনাবচোন। যিহেতু আজি আমাৰ ৰাণী ফাৰ্ষ্ট ছাৰ্ভিচিং কমপ্লিট হ'ল। কিমান কি খৰচ হ'ল আপোনালোকক দেখাইছোঁ। বিশেষ বেছি একো খৰচ হোৱা নাই। আপোনাৰ মবিল চেঞ্জ কৰি দিলে, তাৰপৰা ব্ৰেক অইল, গ্ৰে অইল আৰু এয়াৰ ফিল্টাৰটো চেঞ্জ কৰি দিলে। টোটেল খৰচ হ'ল 5,895, মানে 5,900 টকা খৰচ হ'ল। ইমানেই ফাৰ্ষ্ট ছাৰ্ভিচিঙত খৰচ। ছেকেণ্ড ছাৰ্ভিচিং আছে আপোনাৰ 30,000 কিলোমিটাৰ। আজি ভিডিঅ'টো ইমানেই। বাই বাই। সেইটো পুৰণা মবিলটো লৈ আহিছোঁ ঘৰত কাঠত ৰং কৰিবৰ কাৰণে।